প্ৰিয় ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। মই আজি তোমালোকলৈ আগবঢ়াম ৰেখা আৰু কোণ পাঠৰ সমান্তৰাল সৰল ৰেখা আৰু ইয়াৰ ছেদকে উৎপন্ন কৰা কোণবোৰৰ মাজৰ সম্পৰ্ক লগতে অনুশীলনী 5ৰ প্ৰশ্নসমূহৰ উত্তৰ। সমান্তৰাল সৰল ৰেখা। দুডাল ৰেখা কেতিয়া সমান্তৰাল বুলি কোৱা হয়? মই চিত্ৰত আঁকি দেখুৱাইছোঁ AB আৰু CD দুডাল ৰেখা। এই ৰেখা দুডাল যদি আমি অসীমলৈ বহাই দিওঁ দুয়োটা ফালে কেতিয়াও লগ নালাগে আৰু এই ৰেখা দুডাল একেখন সমতলত অৱস্থিত। এনে ধৰণৰ দুডাল ৰেখা যদি একে সমতলত অৱস্থিত হয় আৰু অসীমলৈ বহাই দিলেও কেতিয়াও লগ নালাগে, সিহঁতক সমান্তৰাল সৰল ৰেখা বোলে। গতিকে আমি কি ক'ম? যদি একে সমতলত থকা দুডাল ৰেখা অসীমলৈ বঢ়াই দিলেও কেতিয়াও লগ নালাগে, তেনে ৰেখাক সমান্তৰাল ৰেখা বোলে। চিত্ৰত AB আৰু CD দুডাল সমান্তৰাল ৰেখা। আমি ইতিমধ্যে ৰেখাৰ ছেদক সম্পৰ্কে আলোচনা কৰিছোঁ। চিত্ৰত চোৱা AB আৰু CD ৰেখা দুডালৰ PQ এডাল ছেদক আৰু এই ৰেখাডালে AB আৰু CDৰ লগত উৎপন্ন কৰা অনুৰূপ কোণ, একান্তৰ কোণসমূহ মই সংখ্যাৰে দেখুৱাইছোঁ। তোমালোকক ইতিমধ্যে অনুৰূপ কোণ কাক বোলে, একান্তৰ কোণ, বহিঃ একান্তৰ কোণ, অন্তঃ একান্তৰ কোণ কাক বোলে, ছেদকৰ একেফালৰ অন্তঃ কোণ, বহিঃ কোণ ইত্যাদি আলোচনা কৰিছোঁ। এতিয়া চোৱা, দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰি উৎপন্ন কৰা কোণসমূহৰ মাজৰ সম্পৰ্ক অনুৰূপ কোণৰ যোৰবোৰ সমান হয়। গতিকে আমি লিখিব পাৰোঁ সমান্তৰাল ৰেখাৰ ছেদকে উৎপন্ন কৰা অনুৰূপ কোণৰ যোৰবোৰ সমান। অন্তঃ একান্তৰ কোণৰ মাপ সমান। বহিঃ একান্তৰ কোণৰ মাপ সমান। এইকেইটা কথা মন কৰিবা। চিত্ৰত অনুৰূপ কোণৰ যোৰসমূহ কোণ 1 সমান, কোণ 5, কোণ 2 সমান, কোণ 6, কোণ 3 সমান, কোণ 7, কোণ 4 সমান, কোণ 8। অন্তঃ একান্তৰ
কোণৰ জোৰ সমূহ ইয়াত চোৱা অন্তঃএকান্তৰ কোণ 2 আৰু ইয়াৰ অন্তঃএকান্তৰ কোণ 8 3ৰ অন্তঃএকান্তৰ কোণ হ'ব কোণ 5 গতিকে এই দুযোৰ সমান ইয়াত এই 4যোৰ কোণ অনুৰূপ কোণ সমান বহি একান্তৰ কোণৰ জোৰসমূহ কোণ 1 সমান কোণ 7 কোণ 4 সমান কোণ 6 গতিকে এইকেইটা মনত ৰাখিবা ছেদকৰ একেফালৰ অন্তঃকোণৰ মাপৰ সমষ্টি সমান 180 ডিগ্ৰী বা 2 সমকোণ চিত্ৰত চোৱা ছেদকৰ একেফালৰ অন্তঃকোণ কি কি আছে গতিকে কোণ 2 যোগ কোণ 5 সমান 180 ডিগ্ৰী কোণ 3 যোগ কোণ 8 সমান 180 ডিগ্ৰী একেদৰে ছেদকৰ একেফালৰ বহি কোণৰ সমষ্টি সমান 180 ডিগ্ৰী গতিকে চিত্ৰত চোৱা কোণ 1 যোগ কোণ 6 সমান 180 ডিগ্ৰী কোণ 4 যোগ কোণ 7 সমান 180 ডিগ্ৰী এইবাৰ শ্ৰেণী অনুশীলনী 7ৰ প্ৰশ্নকেইটাৰ উত্তৰ চোৱা শ্ৰেণী অনুশীলনী 7 1 নম্বৰ প্ৰশ্নটোত চিত্ৰবোৰত এ বি আৰু চি ডি ছেদক আৰু বাকী দুডাল ৰেখা সমান্তৰাল চিত্ৰত এটা কোণ দিয়া আছে এক্স ৱাই জেড কোণবোৰৰ মাপ উলিওৱা গতিকে চিত্ৰসমূহৰ কোনো সংখ্যা বা নাম্বাৰ দিয়া নাই আমি 1 2 কৈ লিখি ল'ব পাৰোঁ প্ৰথম চিত্ৰটোত চোৱা এ বিয়ে উৎপন্ন কৰা এক্স কোণটো 60 ডিগ্ৰী হ'ব কিয়নো 60 ডিগ্ৰী কোণ আৰু এক্স কি অনুৰূপ কোণ গতিকে 1 নম্বৰটো হ'ব x = 60 ডিগ্ৰী কি কাৰণে এক্সৰ লগত অনুৰূপ এইবাৰ 2 নম্বৰ চিত্ৰত চোৱা এ বি ৰেখাডালে উৎপন্ন কৰা দুটা কোণ x আৰু 70 ডিগ্ৰী দিয়া আছে ইহঁত পৰস্পৰ একান্তৰ গতিকে x = কি হ'ব 70 ডিগ্ৰী কি কাৰণে অন্তঃ একান্তৰ কোণ 3 নম্বৰত চোৱা চি ডি ৰেখাডালে উৎপন্ন কৰা দুটা কোণ দেখুৱাইছে x আৰু 45 ডিগ্ৰী xৰ লগত 45 ডিগ্ৰী এই দুইটা যোগ কৰিলে 180 হ'ব কিয়নো এনেধৰণে দিয়া আছে যে এইটো এই কোণটো x আৰু এই কোণটো 45 ডিগ্ৰী এই কোণৰ লগত এইটো কোণ সমান আৰু এই দুটা যোগ কৰিলে 180 হয় গতিকে আমি কি লিখিব পাৰোঁ x যোগ 45 ডিগ্ৰী = 180 ডিগ্ৰী গতিকে x = হ'ব 180 ডিগ্ৰী বিয়োগ 45 ডিগ্ৰী ইয়াৰ পৰা আমি পাম 10 বিয়োগ 5 5 7 বিয়োগ 4 3 1 135 ডিগ্ৰী এইবাৰ চোৱা 4 নম্বৰ প্ৰশ্নটোত দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে উৎপন্ন কৰা এটা কোণ 90 ডিগ্ৰী আৰু এটা x দিয়া আছে গতিকে এই দুটা কি হ'ব অনুৰূপ কোণ গতিকে আমি কি লিখিম x = 90 ডিগ্ৰী কি কাৰণে অনুৰূপ
অনুৰূপ কোণ। এইবাৰ 5 নম্বৰটো চোৱা, দুডাল ৰেখাক এ বি এ ছেদ কৰি উৎপন্ন কৰিছে এক্স আৰু 30 ডিগ্ৰী, আৰু ইহঁত দুটা পৰস্পৰ বিপৰীত ফালে আছে, অৰ্থাৎ একান্তৰ কোণ। গতিকে কি হ'ব, এক্স ইজুকেল 30 ডিগ্ৰী অন্তঃ একান্তৰ কোণ। 6 নম্বৰ প্ৰশ্নটোত চোৱা, দুডাল ৰেখাক চি ডি ৰেখাই ছেদ কৰি উৎপন্ন কৰা এটা কোণ এক্স দিয়া আছে, আৰু ইয়াৰ দূৰৱৰ্তী বহিঃ কোণটো দিয়া আছে 65 ডিগ্ৰী। গতিকে এটা অন্তঃকোণ আৰু ইয়াৰ দূৰৱৰ্তী বহিঃ কোণৰ সমষ্টি কিমান হয়, 180 ডিগ্ৰী হয়। গতিকে এক্স প্লাছ 65 ডিগ্ৰী ইজুকেল হ'ব 180 ডিগ্ৰী। ইয়াৰ পৰা পাম এক্স ইজুকেল 180 ডিগ্ৰী বিয়োগ 65 ডিগ্ৰী ইজুকেল 10 - 5 5 7 - 6 1 আৰু এইটো 1, গতিকে 115 ডিগ্ৰী। এইবাৰ চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত, 7 নম্বৰ প্ৰশ্নটোত দুডাল ৰেখাক এ বি এ ছেদ কৰিছে আৰু এ বি এ ছেদ কৰা ৰেখা দুডাল সমান্তৰাল। গতিকে এক্স আৰু 100 ডিগ্ৰী এই দুটা পৰস্পৰ একান্তৰ, গতিকে সমান হ'ব। এক্স ইজুকেল কি হ'ব, 100 ডিগ্ৰী। কি কাৰণে, অন্তঃ একান্তৰ কোণ, অন্তঃ একান্তৰ কোণ। আৰু শেষৰটোত চোৱা 8 নম্বৰ, এ বি চি ডি দুডাল সমান্তৰাল ৰেখা আৰু ইহঁতক বি দিয়ে ছেদ কৰিছে, আৰু এটা দিয়া আছে এক্স ৱাই জেড, তিনিটা সংখ্যাই দিয়া আছে। আমি দেখিছোঁ 60 ডিগ্ৰী আৰু জেড এই দুটা পৰস্পৰ কি হ'ব, এটা বহিঃ কোণ আৰু আনটো বহিঃ কোণ, দুইটাৰ সমষ্টি 180 হয়। গতিকে আমি লিখিব পাৰোঁ জেড প্লাছ 60 ডিগ্ৰী ইজুকুৱেল হ'ব কিমান, 180 ডিগ্ৰী। ইয়াৰ পৰা আমি পাম জেড ইজুকুৱেল 180 ডিগ্ৰী বিয়োগ 60 ডিগ্ৰী সমান 120 ডিগ্ৰী। এইবাৰ চোৱা জেডৰ লগত এক্স সমান, ইয়াত একেটা প্ৰশ্নৰে অংশ। গতিকে এক্স ইজুকুৱেল কি হ'ব, জেড। কি কাৰণে, অন্তঃ একান্তৰ, অন্তঃ একান্তৰ। গতিকে জেডৰ মানটো ইতিমধ্যে উলিয়াইছোঁ 120 ডিগ্ৰী। এইটো আকৌ চোৱা এক্স প্লাছ ৱাই ইজুকুৱেল 180 ডিগ্ৰী, এক্স প্লাছ ৱাই ইজুকুৱেল 180 ডিগ্ৰী হ'ব। ইয়াৰ এক্সটো ইতিমধ্যে 120 ডিগ্ৰী পালোঁ, প্লাছ ৱাই ইজুকুৱেল 180 ডিগ্ৰী। গতিকে ইয়াৰ পৰা আমি পাম ৱাই ইজুকুৱেল 180 বিয়োগ 120 সমান 60 ডিগ্ৰী পাম। এইবাৰ চোৱা 2 নম্বৰ প্ৰশ্নটোত কেনেধৰণে দিয়া আছে, ৰেখা দুডাল এনেধৰণে আঁকিছে, অৰ্থাৎ সমান্তৰাল নহয়, আৰু এই দুডাল সমান্তৰাল ৰেখা আঁকিছে। এতিয়া আমাক চিহ্নিত কৰা কোনকেইটা হৈছে, এইটো এক্স, এইটো ৱাই দিয়া আছে, এইটো দিয়া আছে পি, এইটো কোণ দিয়া আছে কিউ, আৰু ৰেখা দুডালৰ নাম দিয়া আছে এ বি আৰু চি ডি ৰেখা, এ বি চি ডি। এইডাল ৰেখা হৈছে এল, এইডাল ৰেখা হৈছে এম। এতিয়া আমাক দিয়া আছে পি ইজুকুৱেল কিউ হ'বনে? আমি চিত্ৰটো দেখিছোঁ যে পি ইজুকুৱেল কিউ হ'ব নোৱাৰে, কিয়নো পি ইজুকুৱেল কোন পি ইজুকুৱেল কোন কিউ নহয়, যদিও ইহঁত একান্তৰ। এ বি আৰু চি ডি সমান্তৰাল নহয়, দ্বিতীয়তে দিয়া আছে এক্স প্লাছ ৱাই ইজুকুৱেল 180 ডিগ্ৰী হ'বনে এক্স প্লাছ ৱাই। যিহেতু এই ৰেখা দুডাল সমান্তৰাল নহয়, এই দুটা যোগ কৰিলে গতিকে 180 ডিগ্ৰী নহ'ব। এক্স প্লাছ ৱাই ইজুকুৱেল 180 ডিগ্ৰী নহয়, কিয়নো এ বি আৰু চি ডি, এ বি আৰু চি ডি সমান্তৰাল নহয়, সমান্তৰাল নহয়। এইবাৰ আমি অনুশীলনী 5ৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিম।
প্ৰথম প্ৰশ্নটোত আমাক এটা চিত্ৰ দিয়া আছে, তোমালোকে চোৱা। এ বি চি ডি দুডাল ৰেখা, এডাল হ'ল এ বি, এডাল হ'ল চি ডি। এই ৰেখা দুডালক ই এফ ৰেখাই দুটা বেলেগ বেলেগ বিন্দুত ছেদ কৰিছে আৰু ছেদ কৰি উৎপন্ন কৰা কোণসমূহ সংখ্যাৰে চিহ্নিত কৰা আছে। এতিয়া আমাক কি লিখিবলৈ দিছে? প্ৰথম প্ৰশ্নটোত দিয়া আছে অন্তঃকোণ কোনকেইটা। গতিকে 1A ৰ প্ৰশ্ন, অন্তঃকোণ কোনকেইটা হ'ব ইয়াত? 2, 3, 5, 8। কোণ 2, কোণ 3, কোণ 5 আৰু কোণ 8। বিটোত চোৱা, বহিঃ কোণ কোনকেইটা? বহিঃ কোণ মানে ৰেখা দুডালৰ বাহিৰত অৱস্থিত কোণ 1, 4, 6, 7। গতিকে কোণ 1, কোণ 4, কোণ 6, কোণ 7। 3 নম্বৰত দিয়া আছে ছেদকৰ একেফালে থকা অন্তঃকোণ কোনবোৰ? ছেদকৰ একেফালৰ অন্তঃকোণ ই এফৰ সোঁফালে থকা অন্তঃকোণ হৈছে 2, 5 আৰু বাওঁফালে থকা হৈছে 3, 8। গতিকে চি, ছেদকৰ একেফালৰ অন্তঃকোণ দুযোৰ আছে, কোণ 2 আৰু কোণ 5, কোণ 3 আৰু কোণ 8। এইবাৰ ডি প্ৰশ্নটোত চোৱা, ছেদকৰ একেফালে থকা বহিঃ কোণ। গতিকে ছেদক ই এফৰ একেফালে বহিঃ কোণ 1, 6 আছে আৰু 4, 7 অন্যফালে আছে। গতিকে বহিঃ কোণ কি কি হ'ব? ছেদকৰ একেফালৰ কোণ 1 আৰু কোণ 6, কোণ 4 আৰু কোণ 7। ইয়াৰ পিছৰ প্ৰশ্নটোত চোৱা, অনুৰূপ কোণ কেইযোৰ? অনুৰূপ কোণ কেইযোৰ কি কি আছে? অনুৰূপ কোণৰ যোৰ কোণ 1 আৰু কোণ 5, কোণ 2 আৰু কোণ 6, কোণ 3 আৰু কোণ 7, কোণ 4 আৰু কোণ 8। মুঠতে 4 যোৰ আছে। এইবাৰ প্ৰশ্ন নম্বৰ F টো চোৱা, অন্তঃ একান্তৰ কোণ কেইযোৰ? অন্তঃ একান্তৰ কোণ ইয়াত দুযোৰ আছে, 2, 8, 3, 5। এতিয়া অন্তঃ একান্তৰ কোণ 2 যোৰ কি কি আছে? কোণ 8 আৰু কোণ 2, কোণ 3 আৰু কোণ 5। এই দুযোৰ অন্তঃ একান্তৰ কোণ। এইবাৰ চোৱা জি, বহিঃ একান্তৰ কোণ। বহিঃ একান্তৰ কোণ কেইযোৰ আছে? বহিঃ একান্তৰ কোণ দুযোৰ কি কি? কোণ 1, কোণ 7, কোণ 1 আৰু কোণ 7, কোণ 4 আৰু কোণ 6, কোণ 6। এইবাৰ এইচটো চোৱা, বিপ্ৰতীপ কোণ কোন দুযোৰ? বিপ্ৰতীপ কোণ ইয়াত 4 যোৰ আছে, তাৰ ভিতৰত আমি দুযোৰ লিখোঁ। দুযোৰ বিপ্ৰতীপ কোণ, কোণ 1 আৰু কোণ 3, কোণ 2 আৰু কোণ 4। এইবাৰ 2 নম্বৰ প্ৰশ্ন চোৱা, দুডাল ৰেখাক অন্য এডাল ৰেখাই ছেদ কৰিছে দুটা নিৰ্দিষ্ট বিন্দুত আৰু চিত্ৰ দেখুৱাৰ ধৰণে কোণসমূহ উৎপন্ন কৰিছে X, Y, Z, W, P, Q, R, S। এতিয়া প্ৰশ্নত কি দিয়া আছে? সোঁকাষৰ চিত্ৰ তলৰ প্ৰতিযোৰ কোণৰ মাজৰ সম্বন্ধ কি? গতিকে 1 নম্বৰ কোণ দুটা কি দিয়া আছে? X, Z।
এই দুটা কি কোণ হ'ব এক্স আৰু জেড গতিকে ই হয় বিপ্ৰতীপ বিপ্ৰতীপ 2 নম্বৰত এক্স আৰু এছ কোণ দিয়া আছে চিত্ৰত চোৱা এক্স আৰু এছ কোণ হৈছে ছেদকৰ একেফালৰ কি হ'ব এই দুটা অনুৰূপ কোণ গতিকে এটা অনুৰূপ কোণ সেইটো বিপ্ৰতীপ কোণ 3 নম্বৰত চোৱা পি আৰ চিত্ৰত চোৱা পি আৰু আৰ বিপ্ৰতীপ পি আৰ বিপ্ৰতীপ বা বিপৰীত কোণ 4 নম্বৰত চোৱা ডব্লিউ আৰু পি অন্তঃ একান্তৰ কোণ অন্তঃ একান্তৰ কোণ 5 নম্বৰত চোৱা দিয়া আছে জেড ডব্লিউ আৰু ডব্লিউ কি হ'ব ৰৈখিক জোৰ 6 নম্বৰ চোৱা জেড আৰু এছৰ সম্পৰ্ক অন্তঃ একান্তৰ চিত্ৰটো ভালকৈ লক্ষ্য কৰিবা অন্তঃ একান্তৰ এইবাৰ 7 নম্বৰটোত চোৱা এছ আৰু কিউ এই দুটাও কি কোণ হ'ব বিপ্ৰতীপ কোণ এইবাৰ 8 নম্বৰ চোৱা ৱাই আৰু আৰ বহিঃ একান্তৰ কোণ 9 নম্বৰত চোৱা 9 নম্বৰত দিয়া আছে ৱাই পি ৱাই আৰু পি হ'ব কি অনুৰূপ কোণ 10 নম্বৰটোত চোৱা এক্স ডব্লিউ এই দুটা ছেদকৰ একেফালে আছে আৰু সন্নিহিত কোণ দুইটা যোগ কৰিলে 180 হ'ব গতিকে ইহঁত কি হ'ব ৰৈখিক জোৰ এইবাৰ 3 নম্বৰ প্ৰশ্নত চোৱা এল আৰু এম ৰেখা দুডালক এডাল ছেদকে 8টা কোণ উৎপন্ন কৰিছে আৰু কোণসমূহ সাংখ্যিক মানেৰে দেখুওৱা হৈছে 1 2 3 4 5 6 7 8 এনেকৈ নাম্বাৰিং কৰি দেখুওৱা হৈছে এতিয়া আমাক দিয়া আছে 1 নম্বৰ প্ৰশ্নত যে 1 নম্বৰ কোণৰ লগত কি কি কোণ সমান দুটা সমান চিন দিয়া আছে আমি এই দুটা পুৰাব লাগে এতিয়া চোৱা 1ৰ লগত 5 নম্বৰ কোণটো সমান হ'ব কি কাৰণে যে ইহঁত অনুৰূপ কোণ আৰু 1ৰ লগত কি সমান হ'ব 7 নম্বৰ কোণো সমান হ'ব বহিঃ একান্তৰ কোণ 2 নম্বৰ প্ৰশ্নত চোৱা কি দিয়া আছে কোণ 3ৰ লগত কি কি কোণ সমান হ'ব আমি লিখিব লাগে কোণ 3 ইয়াত চোৱা 3ৰ লগত 5 সমান হ'ব কি কাৰণে অন্তঃ একান্তৰ কোণ আৰু কি সমান হ'ব 7 সমান হ'ব 7 কি কাৰণে 7টো হৈছে 3ৰ লগত অনুৰূপ কোণ এইবাৰ চোৱা 3 নম্বৰ প্ৰশ্ন কোণ 2 যোগ কোণ 5 সমান এতিয়া 2 আৰু 5 হৈছে ছেদকৰ একেফালৰ অন্তঃকোণ গতিকে ইহঁতৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী দ্বিতীয়তে দিয়া আছে কোণ 3 যোগ কোণ 6 সমান 3 আৰু 6 ইহঁতো কি অন্তঃকোণ আৰু ছেদকৰ একেফালৰ কোণ গতিকে এই দুটাৰ সমষ্টি হ'ব 180 ডিগ্ৰী এইবাৰ কোণ 1 যোগ কোণ 8 1 আৰু 8 ছেদকৰ একেফালৰ বহিঃ কোণ এই দুটা গতিকে এই দুটাৰ সমষ্টিও হ'ব 180 ডিগ্ৰী এইবাৰ আছে কোণ 4 আৰু কোণ 7ৰ সমষ্টি কোণ 4 আৰু কোণ 7 এই দুটাও হ'ল বহিঃ কোণ আৰু ছেদকৰ একেফালৰ কোণ গতিকে এই দুটাৰ সমষ্টিও হ'ব 180 ডিগ্ৰী এইবাৰ 4 নম্বৰ প্ৰশ্নত চোৱা এল আৰু এম ৰেখা দুডালক অন্য এডাল ৰেখাই দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰি এই কোণসমূহ উৎপন্ন কৰিছে কি কোণ এ কোণ বি কোণ চি কোণ ডি আৰু পি কিউ
এইখিনি আমাক আখৰেৰে চিহ্নিত কৰা আছে। এতিয়া আমাৰ প্ৰশ্ন কি আছে যে কোণ এ সমান কোণ পি। এতিয়া তলৰবোৰ শুদ্ধ হয়নে নহয় লিখিব লাগে। 1 নম্বৰত দিয়া আছে এল ৰেখা সমান্তৰাল এম, এইটো শুদ্ধ হয়নে নহয় আমি কেনেকৈ জানিম? চোৱা, কোণ এ আৰু কোণ পি অনুৰূপ কোণ আৰু এই দুটা সমান। দুডাল ৰেখা সমান্তৰাল হ'লেহে এডাল ছেদকে উৎপন্ন কৰা অনুৰূপ কোণবোৰ সমান হয়। গতিকে কি হ'ব? এইটো শুদ্ধ, শুদ্ধ হ'ব। এইবাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা, কোণ বি সমান কোণ পি দিয়া আছে। কোণ বি সমান কোণ পি। চিত্ৰত চোৱা, কোণ বি আৰু কোণ পি সমান হয়নে নহয়? নহয়। কি কাৰণে? যে ছেদকৰ একেফালৰ দুইটা অন্তঃকোণ, সমান্তৰাল ৰেখাৰ ছেদকৰ একেফালৰ অন্তঃকোণ সমান নহয় যদিহে ছেদকডাল লম্ব নহয়। গতিকে এইটো কি? অশুদ্ধ। 3 নম্বৰ প্ৰশ্নটোত চোৱা, কোণ এ যোগ কোণ ডি সমান দিয়া আছে কোণ বি যোগ কোণ চি। চিত্ৰত চোৱা, এ যোগ ডি, এ আৰু ডি কি কোণ? এই দুটা ৰৈখিক জোৰ, গতিকে এই দুটাৰ সমষ্টি 180 ডিগ্ৰী। তেনেকৈ বি আৰু চি ৰৈখিক জোৰ, এই দুটাও 180 ডিগ্ৰী সমষ্টি, গতিকে এইটো শুদ্ধ, শুদ্ধ। 4 নম্বৰত চোৱা, কি দিয়া আছে? কোণ বি প্লাছ কোণ চি। কোণ বি প্লাছ কোণ চি ইজ ইকুৱেল কোণ পি প্লাছ কোণ কিউ দিয়া আছে। এতিয়া বি প্লাছ চি সমান কিমান হয়? 180 ডিগ্ৰী। পি প্লাছ কিউ, এই দুটাও 180 ডিগ্ৰী হ'ব। দুইটাই হৈছে কি? ৰৈখিক জোৰ, গতিকে এইটো শুদ্ধ। এইবাৰ 5 নম্বৰ প্ৰশ্নটোত চোৱা, কোণ এ সমান কোণ কিউ দিয়া আছে। কোণ এ সমান কোণ কিউ। এ আৰু কিউ এটা হৈছে বহিঃ কোণ, এটা হৈছে অন্তঃকোণ, গতিকে এই দুটা সমান নহয়। যিহেতু ছেদকডাল লম্ব নহয়, গতিকে এইটো কি হ'ব? অশুদ্ধ, অশুদ্ধ। 6 নম্বৰত চোৱা, কোণ ডি যোগ কোণ পি সমান 180 দিয়া আছে। কোণ ডি যোগ কোণ পি সমান 180 ডিগ্ৰী দিয়া আছে। এতিয়া আমি চিত্ৰত চাওঁ, পি আৰু এ সমান, এ আৰু ডি যোগ কৰিলে যিহেতু 180 হয়, গতিকে ডি আৰু পি যোগ কৰিলে 180 হ'ব, গতিকে এইটো শুদ্ধ। এইবাৰ চোৱা 7 নম্বৰ প্ৰশ্ন, কোণ বি যোগ কোণ পি কোণ কিউ। কোণ বি যোগ কোণ কিউ সমান কিমান দিয়া আছে? 180 ডিগ্ৰী। এতিয়া চিত্ৰত চোৱা, বি আৰু কিউ, কোণ বি আৰু কোণ কিউ এই দুটা একান্তৰ কোণ, কোণ দুটা সমান, কিন্তু ইহঁতৰ সমষ্টি 180 নহয়, গতিকে এইটো অশুদ্ধ। এইবাৰ চোৱা 5 নম্বৰ প্ৰশ্নত দিয়া আছে এ বি চি ডি এটা সামান্তৰিক। পৰীক্ষা কৰা যে এ বি বাহু সমান ডি চি বাহু, এ ডি বাহু সমান বি চি বাহু। গতিকে আমাক প্ৰশ্নটো জুখি প্ৰমাণ কৰিবলৈ কৈছে, গতিকে আমি কেনেকৈ জুখিম? 1 নম্বৰতে আমাক প্ৰমাণ কৰিবলৈ দিছে এ বি বাহু সমান ডি চি বাহু, এইটো প্ৰমাণ কৰিব লাগে। আৰু দ্বিতীয়তে কি দিছে আমাক? এ ডি সমান বি চি বাহু। প্ৰথম আমি এইটো কেনেকৈ প্ৰমাণ কৰিম? স্কেলেৰে আমি এ বিৰ মাপ লওঁ, স্কেলেৰে এ বিৰ মাপ ল'ম। স্কেলেৰে বাহুৰ মাপ লোৱা হ'ল। দেখা গ'ল এ বি সমান, তোমালোকে জোখ ল'বা, তোমালোকে চিত্ৰত যেনেধৰণে আঁকা সেই অনুপাতে জোখ ল'বা। ধৰা এ বি সমান তুমি পালা 5 চেণ্টিমিটাৰ। এতিয়া ডি চি জোখ ল'বা, দেখিবা যে ডি চিৰ জোখো পাবা 5 চেণ্টিমিটাৰ। এনেকৈ কি লিখিম আমি? এ বি সমান বাহু সমান ডি চি বাহু। একেদৰে এ ডি আৰু বি চি বাহুৰ মাপ স্কেলেৰে
লৈ পোৱা গ'ল AD সমান ধৰি লোৱা 4 সেন্টিমিটাৰ আৰু BC সমান 4 সেন্টিমিটাৰ তোমালোকে জুখিবা এটাকে AD বাহু সমান BC বাহু এইবাৰ 2 নম্বৰ প্ৰশ্নত আমাক কি প্ৰমাণ কৰিবলৈ দিছে কোণ A যোগ কোণ B সমান 2 সমকোণ দেখুৱাব লাগে 2 সমকোণ আৰু কোণ C যোগ কোণ D সমানো 2 সমকোণ দেখুৱাব লাগে 2 সমকোণ তে আমি কেনেকৈ দেখুৱাম যে AB বাহুক ধৰিলো আমি এইফালে বহাই দিলো বা তলৰ ফালেও বহাই দিব পাৰো ওপৰ ফালে বহাই দিও আমি এনে ধৰণে বহাই দি এই কোণটো আমি 1 নম্বৰ দিলো গতিকে আমি কি লিখিম প্ৰথমে BA বাহু ই বিন্দুলৈ বঢ়োৱা হ'ল আৰু বহি কোণ তো 1 এৰে চিহ্নিত কৰা হ'ল এতিয়া AD সমান্তৰাল BC আৰু BA ছেদক এতেকে কোণ B সমান কোণ 1 আকৌ কোণ 1 যোগ কোণ A সমান 180 ডিগ্ৰী ইমপ্লাইজ কোণ 1 মানে কিমান পাইছো কোণ B যোগ কোণ A সমান 180 ডিগ্ৰী ইমপ্লাইজ কোণ A যোগ কোণ B সমান 180 ডিগ্ৰী মানে 2 সমকোণ একেদৰে CD বাহু বঢ়াই প্ৰমাণ কৰিব পাৰি যে কোণ C যোগ কোণ D সমান 2 সমকোণ গতিকে এটা আমি প্ৰমাণ কৰি দেখুৱালো ইটো প্ৰমাণ নকৰি এনেকৈ লিখি দিলেও হ'ব গতিকে আজিলৈ মই ইমানতে সামৰিছো পৰৱৰ্তী 2টা বা 3টা প্ৰশ্ন আছে মই তোমালোকক পৰৱৰ্তী ভিডিঅ'টোত দেখুৱাম